একচুৱেলি মানে আমি জিলাভিত্তিক স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা পাতি আছোঁ এতিয়া। আমাৰ উদ্দেশ্য অকল প্ৰতিযোগিতাটো পতাই নহয়, তাৰমানে আমাৰ যিটো নেকি একচুৱেলি বৰ্তমান যে শিক্ষা জগত তাত দেখা গৈছে কি সৃজনীশীল যিটো ভূমিকা, নান্দনিক কৃষ্টিশীল ভূমিকাটো লাহে লাহে যেন অলপ নাইকিয়া হ'বলৈ ধৰিছে, মানে যান্ত্ৰিকতা দেখিবলৈ পাইছোঁ। সেইকাৰণে মই কি কৰি আছোঁ যে মোৰ চাকৰি জীৱনতে কওক কি ইয়াতে কওক, মানে বেলেগকৈ আৰ্টৰ যিটো নেকি আমাৰ ক্লাছ হয়, আমি এটা নান্দনিক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰি আছোঁ। আৰু অকল প্ৰতিযোগিতা নহয়, ইয়াৰ পিছতে আমাৰ প্ৰদৰ্শনী হ'ব। আৰু ইতিমধ্যে আপোনালোকেতো জানে যে মোৰ প্ৰদৰ্শনী চলি আছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, বিদেশতো হৈছে। তো আমি সদায় মানে এনেকুৱা এটা কামনা কৰোঁ কি যেন ল'ৰা ছোৱালীসকলে নিজৰ যি প্ৰতিভা সেইটো বিকাশ কৰা যেন মঞ্চ এটা পায়। আৰু মঞ্চটো আজিকালি বহুতে দি আছে, কিছুমান অৰ্গেনাইজেশ্যনে দি আছে, কিন্তু দি থাকিলেও খুব যেন এটা মই দেখিলোঁ, চব নহয়, কিছুমান অৰ্গেনাইজেশ্যনৰ মাজত এটা মানে বৌদ্ধিক বা যিটো নেকি শৈল্পিক যিটো বিকাশ সেইটো যেন ঠিক প্ৰপাৰলি হোৱা নাই। সেইকাৰণে মই কিতাপৰ যোগেদিয়ে হওক, ছেমিনাৰ, আলোচনা সভা, প্ৰতিযোগিতা, প্ৰদৰ্শনী ইত্যাদিৰ যোগেদি আমি অকল ভাৰতবৰ্ষৰ বিদেশতো সেই মেছেজটো দিব বিচাৰি আছোঁ। সেইকাৰণে আজিৰ এই আয়োজন মই ভাবোঁ যে এইটো ছাকচেছফুল হৈছে আৰু ভৱিষ্যতে আমি ইয়াতকৈ ডাঙৰ পাতিম, ডাঙৰকৈ মানে এনেকৈ এই ধৰণৰ প্ৰতিযোগিতা প্ৰদৰ্শনী পাতিম।